গ্ৰাম্য বিকাশত চূড়ান্ত ব্যৰ্থ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। গ্ৰাম্য বিকাশৰ বাবে সমষ্টিৰ বিধায়ক হিচাপে কি কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে? জৰাজীৰ্ণ বিধ্বস্ত পথে ভৰি আছে সৰুপথাৰ সমষ্টি, তেন্তে ক'ত হৈছে উন্নয়ন? এইবাৰ চৰ্চাত সৰুপথাৰ সমষ্টিৰ হেনচুৱা গাঁৱৰ পশু চিকিৎসালয়। বিধায়ক বিশ্বজিৎ ফুকনৰ চকুৰ সন্মুখতে চৰকাৰী হাস্পতাল পৰিণত হ'ল ভূত বাংলালৈ। জহি খহি গ'ল হেনচুৱাৰ পশু চিকিৎসালয়। কাষতে থাকে বিভাগীয় মন্ত্ৰী অতুল বৰা, তথাপি তথৈবচ অৱস্থা পশু চিকিৎসালয়। এনেকৈ কেনেকৈ হ'ব সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া? সঁচা কথাবোৰ প্ৰচাৰ কৰিলে সৰুপথাৰ সমষ্টিৰ একাংশ বিজেপি নেতাকৰ্মী, একাংশ ভক্ত জ্বলি পকি মৰে। সঁচা কথাবোৰ হজম নহয়, সঁচা কথাবোৰ শুনিবলৈ নিবিচাৰে সমষ্টিটোৰ একাংশ বিজেপি নেতাকৰ্মীয়ে। সত্যবোৰ ঢাকি ৰাখিবলৈ সামাজিক মাধ্যমত বিভিন্ন অপপ্ৰচাৰ চলোৱাত উঠি পৰি লাগিছে স্বঘোষিত ফেন ক্লাবে। অযথা চিঞৰ বাখৰ কৰি ফুৰে। উদাহৰণ এয়া চাওক, ফেন ক্লাবৰ বহুৱালি। পিছে আজিৰ বিষয় এয়া নহয়, এইবোৰ পিছলৈ থলো। এটাই কথা, ৰাইজৰ অভাৱ অভিযোগ সমস্যাৰাজি স্পষ্ট ৰূপত উপস্থাপন কৰি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিধায়ক বিশ্বজিৎ ফুকনৰ দৃষ্টিগোচৰ কৰাই যাবলৈ আমি বদ্ধপৰিকৰ। বাকী এই পোষ্টবোৰৰ উত্তৰ এটাই, সৰুপথাৰ প্লাছ কাৰো ব্যক্তিগত সম্পত্তি নহয়। সৰুপথাৰ প্লাছৰ কোনো মালিক নাই। একো নজনাকৈয়ে কোনো ব্যক্তিৰ সৈতে সৰুপথাৰ প্লাছক সাঙুৰি নল'ব ফেন ক্লাবে। সৰুপথাৰ প্লাছ কেৱল ৰাইজৰ বাবে উচৰ্গিত। ধন্যবাদ। এতিয়া আহিছো প্ৰতিবেদনৰ মাজলৈ। অন্ধভক্তই দেখি নোপোৱা এয়া হৈছে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ হেনচুৱা গাঁৱত অগপৰ চৰকাৰৰ সময়তে নিৰ্মাণ কৰা পশু চিকিৎসালয়। মন দি চাই লওক এইকেইটা দৃশ্য। শুনি আচৰিত হ'ব, বিগত প্ৰায় ২০ বছৰে এনেধৰণে থকা জৰাজীৰ্ণ হাস্পতালখন পৰিণত হৈছে ভূত বাংলালৈ। জানিব পৰা মতে এসময়ত অঞ্চলটোৰ প্ৰায় ৩০-৩৫খন গাঁৱৰ ৰাইজে এই চিকিৎসালয়খনৰ পৰা উপকৃত হৈছিল। কিছু বছৰ পশু চিকিৎসালয়খন চলিল যদিও বৰ্তমান জৰাজীৰ্ণ অৱস্থাত পৰি আছে। নাই কোনো চিকিৎসক, নাই কোনো চিকিৎসাৰ সা সৰঞ্জাম, নাই কোনো কৰ্মচাৰী। বৰ্তমান পশু চিকিৎসালয়খন হৈ পৰিছে সাপ বেঙৰ বাসস্থান, মদৰ আড্ডাস্থলী। কিন্তু অতি পৰিতাপৰ কথা, সৰুপথাৰৰ উন্নয়নৰ বাবে দিনে ৰাতিয়ে কাম কৰি থকা বুলি সামাজিক মাধ্যমত দাবী কৰা বিধায়ক বিশ্বজিৎ ফুকনৰ ৩টা বছৰেই সময় নহ'ল এই পশু চিকিৎসালয়খনৰ বাবে। সৰুপথাৰ সমষ্টিৰ কাষতে লাগি থকা বোকাখাত সমষ্টিৰ বিধায়ক তথা বিভাগীয় মন্ত্ৰী অতুল বৰাক এই জৰাজীৰ্ণ পশু চিকিৎসালয়খন পুনৰ নিৰ্মাণ কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ ক'বলৈও সময় নাই বিশ্বজিৎ ফুকনৰ। এয়াই হৈছে জৰাজীৰ্ণ গ্ৰাম্য বিকাশ। উল্লেখ্য যে সৰুপথাৰ সমষ্টিৰ এই সময়ৰ কংগ্ৰেছী বিধায়কেও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল পশু চিকিৎসালয়খনৰ বাবে। তদুপৰি এই সংক্ৰান্তত বিধায়ক বিশ্বজিৎ ফুকন তথা বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিছতো তিল মানুহ সঁহাৰি আগবঢ়োৱা নাই, যাৰ ফলত নেকি এতিয়া ৰাইজে পশুধনৰ লগতে হাঁহ কুকুৰা আদি বিভিন্ন ৰোগত পৰিলে গাঁঠিধন ভাঙি অন্য ঠাইত বা পশু চিকিৎসক মাতি আনি চিকিৎসা কৰিবলগীয়া হয়। শুনো আহক ৰাইজে কি কৈছে। মই আপোনাৰ সৰুৰ পৰা আছোঁ, দেখিছোঁ। আমি প্ৰায় 10-12 বছৰ হৈ থাকোঁতেই এইটো খোলা আছিলে, তাৰপিছত বন্ধ। আজিলৈকে আৰু কোনো মানে ইয়াত খোলা ব্যৱস্থা কৰা নাই। এনেকৈ কোনোবা এজন দুজন আহে, বহুত এবছৰ 2 বছৰ মূৰে কোনোবাই ফটো কৰে, কোনোবাই কিবা এটা কৰে, তাৰপৰা গুচি যায়। আজিলৈকে কোনো এটা বস্তু মানে ইয়াত ঠিক হোৱাই নাই। সেইটোকে আমি বিচাৰোঁ যে এইটো মানে আপোনাৰ বেলগাঁৱৰ ডাকঘৰৰ এই হেনচুৱা গাঁৱৰ আঞ্চলিকত এই আমাৰ পশু চিকিৎসালয়টো মানে ঠিক কৰি দিয়ে যেন। কিমান গাঁও আছে? আছে আপোনাৰ আমাৰ এইটো ইয়াত যথেষ্ট গাঁও আছে। আছে গৰু ছাগলী যেতিয়া বেমাৰ আজাৰ হয় কি কৰে? আমাৰ কি কৰে মানে বহুত অসুবিধা হয়। বৰপথাৰ এইফালে জামুগুৰিৰ পৰা ডাক্তৰ মাতি আনিবলগীয়া হয়। গাঁৱত তেনেকুৱা ডাক্তৰজন নাই, অসুবিধা হয় বহুত। গাঁৱতে হ'লে বহুতে সুবিধা হ'ব, অকল আমাৰ ওচৰৰ বুলি নহয়, প্ৰত্যেকখন গাঁৱৰে সুবিধা হ'ব। গৰু ছাগলী আজি কিছুদিনৰ আগতে বা এতিয়াও অসুখ হয়। অসুখ হয়। তাতে ৰাস্তা কিনাৰত কেতিয়াবা গাড়ীয়ে খুন্দিয়াই গৰু বা ছাগলী, তেনেকুৱা ডাক্তৰ দৰকাৰ হয়। বহুত দূৰৰ পৰা মাতি আনিবলগীয়া হয়। তেনেকুৱাত কিছুমান গৰু ছাগলী মৰিয়ে যায়। ডক্তৰৰ অসুবিধাত মৰিয়ে যায় কেতিয়াবা, তেনেকুৱা যেন হয়। ইয়াত এজন কৰ্মচাৰীও আছে। আগতে ওচৰৰে আছিলে, তেখেতৰ মাটি চকীদাৰ এজন আছিলে, কিন্তু এতিয়া বন্ধ হৈ যোৱাৰ পৰা তেখেতৰ মানে দিগদাৰ হ'ল, অসুবিধা হ'ল।
কিমান দিন হ'ল এনেকৈ পৰি থকা? আপোনাৰ 20 বছৰ হৈ গ'ল, 19-20 বছৰ হৈ গ'ল। তাৰ আগতে ধুনীয়াকৈ চলি আছে। তাৰ আগতে চলিছিলে, আমি সৰু তেতিয়া আপোনাৰ দেখোঁ আৰু কেতিয়াবা ডাক্তৰ আহে এনেকৈ ধৰক ৰাইজে পশু মানে লৈ আহে, গৰু বা ছাগলী এনেকৈ লৈ আহে। উপকৃত তেতিয়া উপকৃত হৈছিলে। ডাক্তৰ আছিলে, আহিছিলে বা চকীদাৰজনেও কেতিয়াবা জৰাজীৰ্ণ হোৱা আজি ধৰক গঠন হোৱাটো প্ৰথম যেতিয়া আমাৰ অসম গণ পৰিষদ গঠন হোৱাৰ পিছতেই আমাৰ এই পশু চিকিৎসালয়খন স্থাপিত হৈছিলে। কিন্তু এই চিকিৎসালয়খন মাত্ৰ 10 বছৰ কি 8 বছৰ ইমানেই আমাৰ সুকলমে চলিলে। ইয়াৰ পাছত একাধিক্ৰমে ইয়াত ডক্তৰ নাই, কালিলৈ কম্পাউণ্ডাৰ নাই, কালিলৈ কিবা নাই, এনেধৰণে কৰোঁতে এতিয়া বৰ্তমান পৰ্যায়ত এই পৰিস্থিতি হৈছে। এই পশু চিকিৎসালয় এতিয়া হৈ নাই যে পশু চৰণীয়া পথাৰতকৈও তধস্য অৱস্থাত পৰিণত হ'ল। যিহেতু ইয়াতো আমি বাৰম্বাৰ আগত অভিযোগ বা বিভিন্ন মিডিয়া যোগে আমি মানে কৈ আছোঁ আৰু বিভিন্ন যুগত আমি অভিযোগ সম্পৰ্কত আমি দি আছোঁ। দিয়াৰ পাছতো বিশেষকৈ এই কথাটোত তেওঁলোকে আজি যিসকল মুৰব্বী আছে তেখেতসকলে গুৰুত্ব দিয়া নাই। কাৰণ সৰ্ববৃহৎ টেঙানী আৰু এইফালে ৰতনপুৰ পঞ্চায়ত সামৰি প্ৰায় 30 বা 35খন গাঁৱৰ ভিতৰত একমাত্ৰ প্ৰতিষ্ঠান আছিলে এইটোৱেই। কাৰণ কি এতিয়া যিটো সমস্যা আমাৰ সৃষ্টি হৈছে, কোনোবা এজনে ধৰক আমাৰ গৰু এটা বেমাৰ হৈছে বা কোনোবা এজন ছাগলী এটা বেমাৰ হৈছে, চিধাই আমি ডক্তৰৰ কাৰণে হাহাকাৰ কৰিব লাগে। আমি সৌ জামুগুৰিৰ পৰা আমি ডক্তৰ ইয়ালৈ আনিবলগীয়া হয়। সেই ডক্তৰজন অনাৰ লগে লগে আমাৰ খৰচ পাতি কথা আহি পৰিলে বহুত কথা কয় আৰু সময়মতে সেই ডক্তৰজন আমি নাপাওঁ। কাৰণ আমাৰ এৰিয়াৰ ডক্তৰ নহয়, গতিকে আমি জামুগুৰিৰ পৰা আমি আনিব লাগে আৰু তেনেকুৱা অৱস্থাত আমাৰ পৰিণত হৈছে। কাৰণ কি আমি আগতো বহুত আবেদন নিবেদন আমি জনাই আছোঁ আৰু বৰ্তমান চৰকাৰখনে মুঠেই গুৰুত্ব দিয়া নাই। গুৰুত্ব তেওঁলোকে দিবলৈ কি, আমাৰ গ্ৰাম্য বিকাশত 1% এতিয়ালৈকে গুৰুত্ব তেওঁলোকে দিয়াই নাই। তেওঁলোকে গুৰুত্ব দিছে ডাঙৰ ডাঙৰ কিবা ইণ্ডাষ্ট্ৰী বনোৱা, ডাঙৰ ডাঙৰ কিবা ধৰি লওক আপোনাৰ প্লেটফৰ্ম, ডাঙৰ ডাঙৰ সেইবিলাক য'ত আপোনাৰ কথা হ'ল কিন্তু ডাঙৰ ডাঙৰ ঠিকাদাৰ মুনাফা হয়, সেইবিলাকতহে গুৰুত্ব দিয়ে। গতিকে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে আমি কেনেকুৱা সমস্যাত ভুগিছোঁ, কেনেকুৱা কিহত ভুগিছোঁ, কেনেধৰণে আমি খাইছোঁ, কেনেধৰণে আমি পশুধন মানে আমি ৰাখিছোঁ, এই ওপৰত আমাক চিন্তা চৰ্চা কৰিবলৈ বা এই ওপৰত সোধ পোছ কৰিবলৈ তেওঁলোকৰ সময় নাই। সময় আছে তেওঁলোকে ডাঙৰ ডাঙৰ কাম কৰিবলৈ। এতিয়া আমি দেখিছোঁ বিভিন্ন মিডিয়া আমি যোগে আমি টিভিত বা বিভিন্ন হেৰিয়াত আমি দেখা পাই আছোঁ, বহুত ডাঙৰ ডাঙৰ কাম কৰিছে। কিন্তু ডাঙৰ ডাঙৰ কাম কৰিব চব অচল কৰি পেলাইছে। কিন্তু আমাৰ গ্ৰাম্য বিকাশত যিখিনি কাম কৰিব লাগে তেওঁলোকে বৰ্তমান পৰ্যন্তলৈকে আমাৰ ইয়াত কৰা নাই। কাৰণ গ্ৰাম্য বিকাশত প্ৰথম আমাৰ স্বাস্থ্যসেৱা, দ্বিতীয়ত আমাৰ পশু চিকিৎসালয়, তৃতীয়ত আমাৰ ৰাস্তা ঘাট, কিন্তু এইবিলাক কাম মুঠেই তেওঁলোকৰ পচন্দ নহয় আৰু এইবিলাক এতিয়া কৰা নাই। আমাৰ পশুধন এতিয়া আমি অলপ দিনৰ আগত আমি দেখিছোঁ 2-4জনী আপোনাৰ ছাগলী ইয়াত তেনেকৈ ধৰি লওক বেমাৰ হৈ মৰি গৈছে। এতিয়া আমাৰ আৰু এটা কথা হৈছে, এই ৰাস্তাটো যেতিয়া হ'ল আমাৰ অকস্মাতে দুৰ্ঘটনা, সিদিনাখন এতিয়া ফটকৈ এটা গৰু পোৱালি ইয়াত খুন্দা মাৰি দিলে। খুন্দা মাৰি দিয়াৰ পাছত তেওঁ ভৰিটো বেয়া হৈ গ'ল। ভৰিটো বেয়া হোৱাৰ পাছত আমি ডক্তৰ এজন বিচাৰি ইয়াত কোনো ট্ৰিটমেণ্ট লোৱাৰ কোনো সুবিধা নাপালোঁ। কিন্তু আমি গৈ পেলাই কি হ'ল, আকৌ জামুগুৰিৰ পৰা ডক্তৰজন মাতি আনি পেলাই আমি তেখেতৰ সেই গৰু পোৱালিটো আমি ট্ৰিটমেণ্ট লোৱাইছোঁ। গতিকে তাৰ ভিতৰত এতিয়া বিভিন্ন সময়ত আমি দেখিছোঁ গৰু ছাগলী চবকা বেমাৰত পৰে বা আজিকালি ছাগলীত এতিয়া ধৰক আপোনাৰ ছালৰ ফোঁহা উঠে, তেনেকুৱা কিছুমান বেমাৰত পৰে। বেমাৰ পৰি আমাৰ বহুত ছাগলী গৰু আমাৰ নিজৰ মৰি গৈছেগৈ। কিন্তু আমি ডক্তৰজন জামুগুৰিত পাওঁ, কিন্তু যথা সময়ত আমি গ'লে নাপাওঁ। কাৰণ কি এৰিয়াটো আমাৰ বেলেগ, গতিকে তেখেতক আমি হায়াৰ কৰি আনিব লাগে। এতিয়া হায়াৰ কৰি অনাৰ লগে লগে আমাৰ যথেষ্ট খৰচৰ কথা আহি পৰিলে। কিন্তু এজন দুখীয়া পৰিয়ালে ছাগলী এজনী পুহিছে, ছাগলীজনীৰ ওপৰতে জীৱিকা নিৰ্ভৰ কৰিছে, গৰু এজন পুহিছে, গৰুটোৰ ওপৰতে জীৱিকা নিৰ্ভৰ কৰিছে। তেওঁ অত্যন্ত ইমান খৰচী কৰি পেলাই ডক্তৰজন মটৰচাইকেল নি আনিব পৰা ক্ষমতা নাই। গতিকে নথকাৰ কাৰণে কি হৈছে, সেই গৰু আৰু ছাগলী ঘৰতে মৰি গৈছে। এতিয়া আমি হাঁহ কুকুৰাৰ ক্ষেত্ৰত আমি কৈছোঁ, হাঁহ কুকুৰাত এতিয়া আজি ধৰক কিছুদিনৰ আগত আমি দেখিছোঁ যে কুকুৰাবিলাক ডিঙিটো বেকা হৈ মৰি যায়। কিন্তু আমি তৎকালীন তাক এটা ঔষধ বা কিবা এটা খুৱাবৰ কাৰণে আমাৰ কোনো ব্যৱস্থা নাই। কিন্তু কুকুৰাজনীৰ মূল্যটো 100 টকা, কিন্তু আমি ডক্তৰজনলৈ আনিবলৈ গ'লে খৰচ হয় আমাৰ 300 টকা। তেতিয়া আমি 300 টকালৈ চাম নাই, আমি 100 টকা মৰি যে শেষ হৈ যাওক, এনেকুৱা এটা আমাৰ পৰ্যায়ৰ সৃষ্টি হৈছে। আমাৰ যদি ঠাইতে আমাৰ যদি এই চিকিৎসালয়খন থাকিলেহেঁতেন, ইয়াত ডক্তৰ থাকিলেহেঁতেন, তেতিয়া আমি ইয়াৰ পৰা আনি পেলাই পাউদাৰ বা যি ব্যৱস্থা হয় তেওঁলোকে আমাক কৰি দিলেহেঁতেন। তেতিয়া আমি অন্ততঃ
আমাৰ উপকাৰ হ'লহেঁতেন, যে গ্ৰাম্য বিকাশত আমাৰ যথেষ্ট সহায় হ'লহেঁতেন। গতিকে এতিয়া আমাৰ গ্ৰাম্য বিকাশত আমাৰ যথেষ্ট মানে ক্ষতি হৈছে, যিহেতু আমি পশুধন পালন কৰিবলৈ আমাৰ সাহস নাই। কাৰণ পশুধন পালন কৰিব লাগে, যথাসময়ত যদি বেমাৰ এটা হয় আমি ট্ৰিটমেণ্ট কৰাৰ কোনো ব্যৱস্থা নাই। গতিকে আপোনালোকক আমি স্বাগতম জনাইছোঁ, কিন্তু কথা হ'ল আহিছে, গতিকে আপোনালোকে বহল প্ৰচাৰ কৰক, আৰু বহল প্ৰচাৰৰ যোগে যাতে তেওঁলোকৰ দৃষ্টিগোচৰ হয়। গতিকে তেওঁলোকৰ দৃষ্টিগোচৰ হৈ যাতে এই অনুষ্ঠানটো পুনৰ ধৰক নিৰ্মাণ কৰি ইয়াত ডক্টৰ বা কম্পাউণ্ডৰ যিখিনি ব্যৱস্থা কৰিব লাগে যাৱতীয় এইখিনি কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিলে। ইয়াত এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিলে। আমি কৰ্মচাৰী সম্পৰ্কত আমি কি হ'ল, চতুৰ্থ শ্ৰেণীৰ এজন কৰ্মচাৰী ইয়াত আছে বুলি জানো, যাতে যিজন হ'ল এই ভূমিদাতাজনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, তেখেত ইয়াত আছে। বৰ্তমান আমি তেখেতকো ঘূৰি ফুৰা দেখোঁ, কিন্তু তেওঁলোকে কেনেধৰণে কি আছে বা দৰমহা পায় নেপায়, কেনেধৰণে কি পজিশ্যন হৈ আছে, কিন্তু সেইটো তেওঁলোকেহে জানিব। গতিকে আমি এইখিনি ক্ষেত্ৰত অৱগত নহয়, কিন্তু আমি জানো যে তেওঁ চতুৰ্থ বৰ্গৰ এজন ইয়াত কৰ্মচাৰী হয়। যিহেতু এইখন যেতিয়া চলি আছিলে তেতিয়া তেওঁ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপত ইয়াত কৰ্মৰত আছিলে। এতিয়া সেইটো আমি তেতিয়াই দেখা, কিন্তু বৰ্তমান পৰ্যায়ত তেওঁ সেই চতুৰ্থ কৰ্মচাৰীজনৰ দায়িত্ব আছে কি নাই সেইটো কিন্তু আমি নাজানো। বৰ্তমান আমি বিভাগৰ যিজন আমাৰ কৃষিমন্ত্ৰী অতুল বৰালে আমাৰ আহ্বান এটাই জনাইছোঁ যে আমাৰ পশু চিকিৎসালয়খন তৎকালীনভাৱে নিৰ্মাণ কৰি ইয়াত যাৱতীয় যিখিনি ব্যৱস্থা কৰিব লাগে সেইটো তেওঁলোকে কৰি দিলে আমি অত্যন্ত টেঙানীৰ পৰা বিলগাঁও অঞ্চলৰ আমি 13-14খন গাঁৱৰ ৰাইজ আমি সুখী হ'ম। গতিকে আশা কৰিছোঁ খুব সোনকালে আমাক এই বস্তুটো নিৰ্মাণ কৰি আৰু আমাৰ স্থায়ী কৰি দিয়ে যেন। আৰু আমি বিভাগীয় কৰ্তৃপক্ষ আমি অতুল বৰা মহোদয়লৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তৎকালীনভাৱে এই পশু চিকিৎসালয়খন নিৰ্মাণ কৰি আৰু যাৱতীয় যিখিনি ব্যৱস্থা আছে তেখেতে কৰি দিলে আমি টেঙানীৰ তথা ৰতনপুৰৰ পৰা আদি কৰি আমাৰ এই 30 বা 35খন গাঁও ৰাইজ সুখী হ'ব। লক্ষণীয় হ'ব এই পশু চিকিৎসালয়খন পুনঃ নিৰ্মাণ কৰি চিকিৎসক কৰ্মচাৰী নিয়োগ কৰি তথা চিকিৎসাৰ সা সৰঞ্জাম যোগান ধৰি ৰাইজৰ সুবিধা কৰি দিয়ে নে নিদিয়ে বিধায়ক বিশ্বজিৎ ফুকনে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।